নগাঁৱৰ নধলপুৰী পুৰুষৰ দ্বাৰা অনুষ্ঠিত হ'ল শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ। ৰাস মহোৎসৱত খোলতালৰ চেৱাই চেৱাই কঁকাল ভাঙি নাচিলে অঞ্চলটোৰ প্ৰায় শতাধিক গোপীয়ে। লয়লাস ভংগীমাৰে খোলতালৰ চেৱাই চেৱাই কঁকাল ভাঙি নাচিলে পুৰুষে। অঞ্চলটোৰ শ শ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত ৰাস মহোৎসৱত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। অনুষ্ঠিত হোৱা লৰা ৰাসে উপস্থিত ৰাইজৰ মন মুগ্ধ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে মহাপুৰুষ গুৰুজনাৰ সৃষ্টিৰাজী জীয়াই ৰখাৰ স্বাৰ্থত গাঁওবাসীয়ে অনুষ্ঠিত কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি কেলি গোপাল নাট। আমাৰ অনুভৱ এতিয়া দৰ্শকৰ ওপৰত আমি যি প্ৰয়াস কৰিছোঁ সেইটো আমি এটা বাৰ্তা দিব বিচাৰিছোঁ। মোৰ বৰ্তমান ৭৭ বছৰ। এতিয়া ৰাইজৰ যি আহ্বান সেই আহ্বানত হেৰি কৰি আহিছোঁ আৰু এইখিনিয়ে এই আমাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আহিছে কৃষ্ণৰ লীলাৰ দৰ্শন কৰিবলৈ, ইয়াত তেখেতসকলে কি অনুভৱ আমাক বাৰ্তা দিয়ে এই বাৰ্তালৈ আমি আগ্ৰহী হৈ আছোঁ। মই জয়তে ঢলপুৰীয়া খেল সমাজৰ তৰফৰ পৰা সমূহলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি 1950 চনৰ পৰা ঢলপুৰীয়া খেল সমাজে ৰাস পাতি আহিছে আৰু সেই ৰাসটো পুৰণাৰ প্ৰেম যিটো ৰাস, যিটো কেলিগোপাল ৰাস, সেই ৰাসটো পাতিছোঁ। আপোনালোকে দেখিছে আজি আমি ল'ৰা ৰাস পাতিছোঁ। এয়া ল'ৰাখন আশীৰ উদ্ধৰ ব্যক্তি আজি আমাৰ এই গোপী হিচাপে ওলাইছে আৰু আমাৰ যিটো পুৰণাৰ যিটো প্ৰেম প্ৰীতিৰ যিটো ৰাস, যিটো মাহাত্মা ৰাসৰ যিটো প্ৰেমৰ যিটো জাগৰণৰ ৰাস, সেই ৰাসটো আমি পাতিবলৈ সক্ষম হৈছোঁ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আজিকালি ৰাসবিলাক অপসংস্কৃতিলৈ পৰিণত হৈছে। আমি ভাবোঁ যে আপোনালোকৰ চেনেলৰ জৰিয়তে এইটো সম্পূৰ্ণ আগৰ মহাপুৰুষে সৃষ্টি কৰা সেই ৰাসটো পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু সেইভাৱেই ঢলপুৰীয়া খেল সমাজে আজি ৭৪ বছৰে আমি ৰাস তেনেদৰে পাতি আহিছোঁ। আগলৈকো আমি পাতিম বুলি আপোনালোকৰ ওচৰত প্ৰতিজ্ঞাবদ্ধ।